আজি আমাৰ UPPL দলত BPF দলৰ বাক্সা জিলাৰ প্ৰাক্তন সভাপতি হিতেশ বসুমতাৰী ডাঙৰীয়া তেখেতে প্ৰাক্তন বিধায়ক আৰু প্ৰাক্তন EMO হৈ আমাৰ দলত যোগদান কৰিছে আৰু তেখেতৰ আগমনে অকল মছলপুৰ জিলা নহয় UPPL দল অধিক শক্তিশালী কৰিব মই এটো আশা কৰিছো BPF দলত কোনো মানুহ থাকিব পৰা পৰিবেশ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই আৰু ইয়াত ৰাখা নাই কাৰণ তেখেতৰ যেটো একান্নৈকতবাদ আৰু যেহেতু তেখেতৰ যেটো সকলো মানুহৰ প্ৰতি যেটো এটা অহংভাৱ তেখেতে ৰাখে ইয়াৰ কাৰণে তেখেতৰ সতীৰ্থবিলাক লাহে লাহেকৈ ওলাই গৈছে আৰু তেখেতৰ যেহেতু কোনো মিশন আৰু ভিজন নাই দলৰ কাৰণে কি কৰিব ৰাইজৰ কাৰণে কি কৰিব সো সকলো আজি হতাশ হৈছে তো এই কাৰণে সকলো UPPL দললৈ সবে আহিছে আৰু BPF দলক লাহে লাহেকৈ সবে এৰি দিছে তো এই কাৰণে আমি আশা ৰাখিছো যেনেকৈ আমি যোৱা 4টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেটো এটা ভিজনাৰী এটা চিন্তা আমি একেলগে আগবাঢ়ি আছো অনাগত দিনত আমি UPPL দলক শক্তিশালী বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণক আগুৱাই নিয়াৰ লগতে এই অঞ্চলৰ শান্তি সম্প্ৰীতি নিৰাপত্তা চিৰস্থায়ী কৰাৰ কাৰণে আমি কাম কৰিব পাৰিম বিভিন্ন তাচ্ছিল্য ভাষণ দি আছে আপোনালোকৰ বিৰুদ্ধে কি ক'ব চাওক হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ এইটো স্বভাৱে হয় আজিৰ কথা নহয় গতিকে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নামটো লৈ পেলাই তেখেতৰ কথাবিলাক কৈ পেলাই আৰু আমি সময় নষ্ট কৰিব নালাগে কাৰণ অলৰেডি আমাৰ অঞ্চলবিলাক বহুত পিছ পৰি আছিল আমি এতিয়া কামতহে মনোযোগ দিব লাগে তেনেকুৱা নেতা আগত আহিছে গৈছে আৰু হাগ্ৰামা মহিলাৰে নিজে প্ৰমাণ কৰি দিলে তেখেতে যে এজন ভাল সামাজিক নেতা নহয় বা ৰাজনীতিক নেতা হ'ব নোৱাৰে তেখেতৰ কোনো মিশন ভিজন নাই তেখেতে মানুহৰ কাৰণে ভাল চিন্তা কৰিব নোৱাৰে এটো ইতিমধ্যে হাগ্ৰামা মহিলাৰে নিজৰ কথা বাৰ্তা কাম কাজেদি প্ৰমাণ কৰি দিছে গতিকে আজি বিটিআৰ অঞ্চলৰ ৰাইজে তেখেতক তেখেতে নিজে কৈছে 2 লাখ টকা দিব লাগে এপ্লাই কৰিব লাগে গতিকে হিটো এটা ডাঙৰ মাৰ্কেট ৰাজনীতিৰ নামত ডাঙৰ এটা বেপাৰ চলাইছে দেখা নাই আপোনালোকৰ নিউজতেটো বজাই আছিল যে 2 লাখ টকা দিব লাগে এপ্লাই কৰিব লাগে সো 2 লাখ টকা দি এপ্লাই কৰা না বিজেপিয়ে কৈছে না কংগ্ৰেছে কৈছে না কোনবা অসম ভাৰতৰ কোনবা ডাঙৰ দলে কৈছে কোনোটো কোৱা নাই যে কোবাত ফিছৰ কাৰণে 1500 টকা ল'ব পাৰে কিন্তু 2 লাখ টকা দি এপ্লাই কৰা মাৰ্কেটখন আজি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই ৰাজনীতিখন ইমানে বেপাৰ কৰিছে যে যেটো নেকি অনাগত দিনত তেখেতক লৈ পেলাই আমি গণতান্ত্ৰিক পৰিৱেশটো কেনেকৈ জীয়াই ৰাখিম চিন্তা কৰিবলৈ আজি বাধ্য হৈছে যিসকল কৈছে যিসকল বিজেপিৰ নেতাই UPPL যোগদান কৰিলে তেওঁলোকৰ লগত আলোচনা আছে নেকি যে তেওঁলোকক পৰৱৰ্তী সময়ত বিভিন্ন দায়িত্ব দিয়া হ'ব সব চুক্তি আছে নেকি তেওঁলোকৰ কাৰ লগত চুক্তি যিসকলে BPF যোগদান কৰিলে তেনেকুৱা কোনো চুক্তি নাই আৰু চুক্তিৰ দৰকাৰো নাই তেখেত সকলে আগতে এজন নেতা আছিল সংগ্ৰাম তেখেত সকলো নেতৃত্ব দিছিল গতিকে আজি তেখেত সকলে কথাটো বুজি পেলাই আমাৰ দলত আহিছে গতিকে তেখেত সকলক কোনোবাই কিবা দিব লাগে আনিব লাগে কিবা এসুৰেন্স কৰিব লাগে তেনেকা পৰিবেশ নাই তেখেত সকলে নিজে আমাৰ দলত আহিছে আমি তেখেত সকলক আদৰি জনাইছো উন্নত কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে আপুনি ইয়াৰ ভিতৰত আঁচনিৰ লিষ্টটো কৈ পেলাই শেষ কৰিব নোৱাৰে বিটিআৰ কাউন্সিল চৰকাৰখন 35টা আমাৰ নিজৰ ফ্লেগশিপ প্ৰগ্ৰাম আছে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আছে ৰাজ্য চৰকাৰৰ আঁচনি আছে আমাৰ নিজৰো 35টা নিজা আঁচনি আছে এই আঁচনিখিনি বিটিআৰ অঞ্চলৰ ৰাইজক আগুৱাই নিয়াৰ কাৰণে থ্যাংক ইউ रायजो राजाफोरनि थाखाय मोनसे फोसावथाय क'क्राझारनि गौरां दैसानि रुगुङाव गोदानै खुलिदों रेजर्ट 29 लेन्डमार्क मुंनि गोदानै रेजर्टखौ दायो बेखेवबाय रायजो राजाफ्रा खम बेसेननि गेजेरावनो 29 लेन्डमार्क रेजर्टआव रंजानो हागोन बे रेजर्टआव बार्थडे पार्टी वेडिं एनिभार्सारि पार्टी बायदि बायदि रंजानायनि खाबुखौ मोननो हागोन बे रेजर्टआव नोंथांमोना आलादा आलादा साखोन सिखोन जिरायग्रानि खथा एसिनि खाबुखौबो मोनफानो हाबावगोन जुदि सोरबाफोर सुबुंफ्रा 29 लेन्डमार्क रेजर्टआव रंजानो गोसोब्ला नैबे मबाइल नम्बर 9954347173 एबा 9706884239 आव थोंजोङै फोनांजाब खालामनो हागोन।